নমস্কাৰ আৰু স্বাগতম জনাইছোঁ যিহেতু দীৰ্ঘদিনৰ মূৰত পুনৰ এটা ব্লগ লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। এইবাৰ কিছু অলপ বেলেগ পৰিৱেশৰ দৃশ্য দেখাবলৈ বিচাৰিছোঁ। বেলেগ মানে গাঁৱৰ এটা পৰিৱেশ, এটা নেচাৰেল পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। যিহেতু এতিয়া ভূঁই ৰোৱাৰ বতৰ, হেঁপাহৰ মাটিডৰা চহাই মৰিয়াই খেতিৰ বাবে উপযোগী কৰাৰ বতৰ। এই পৰিৱেশ দেখুৱাম। মই বৰ্তমান উপস্থিত আছোঁ চাচনিত, আৰু চাচনিৰ মথাউৰিৰ এটা পৰিৱেশ দেখুৱাম। গোটেই পথাৰ এতিয়া চহাইছে আৰু ৰোৱনীয়ে ৰুইছে, সেই পৰিৱেশ দেখাম। আপোনালোকে চাই থাকিব এই মোৰ বিশেষ ব্লগটো। ধন্যবাদ। এয়া চহা কৃষকৰ কষ্ট, শ্ৰম। প্ৰখৰ ৰ'দকো নেওচি এইদৰে মূৰৰ ঘাম মাটিত পেলাই হেঁপাহৰ মাটিডৰা এইদৰে চহাইছে। অতি সুন্দৰ পৰিৱেশ দেখুৱাইছোঁ। এই দৃশ্য মই দেখুৱাই আছোঁ চাচনিৰ পৰা। এইফালে ৰুই আছে ৰোৱনী। নেকি বাহৰখিনি হেৰি বনালি বনালি হাতত লৈ লওঁ। এয়া আহাৰ গ্ৰহণ কৰা দৃশ্য দেখাইছোঁ দেই। চহা মানুহৰ এই জীৱন জীৱিকা, আচলতে গাঁওখনেই মূল, আৰু গাঁওখনৰ এই পথাৰখনেই তেওঁলোকৰ বাবে সৰ্বে সৰ্বা, আচলতে সকলো বুলি ক'ব লাগিব। সেই পথাৰ গাঁওবাসীৰ প্ৰথম প্ৰেম হয়। পথাৰতে অধিকাংশ চহা কৃষকে সোণালী সপোন দেখে, জীৱনৰ জীয়াই থকাৰ প্ৰেৰণা লাভ কৰে পথাৰখনৰ পৰা। পথাৰখনে মানুহক শক্তি দিয়ে, পথাৰখনে মানুহক উৎসাহ। দুজনী বৌৱে এইফালে ৰুই আছে পূৰা প্ৰখৰ ৰ'দকো নেওচি একেৰাহে ৰুই আছে। ওচৰলৈ যাব পৰা ভালে আছিলে, কিন্তু মাজত এডোবা ৰুই থোৱা যিহেতু হেৰি আছে, সেয়েহে ওচৰলৈ যাব নোৱাৰোঁ। কিন্তু পৰিৱেশটো দেখুৱাইছোঁ, ইমান ধুনীয়াকৈ ৰুই আছে দেখিছেনে। প্ৰখৰ ৰ'দকো নেওচি এইদৰে ৰুই আছে। ডিব্ৰুগড় জিলাৰ এই চাচনি নামৰ ঠাইখনৰ সুকীয়া নাম আছে ধানৰ বাবে। ইয়াৰ পথাৰবিলাক বিৰাটেই উৰ্বৰা, বহু বেছি পৰিমাণে ধান উৎপাদন হয়। আৰু কা আন্দোলনৰ সময়ত যেতিয়া সদৌ অসম ছাত্ৰ সন্থাই আইনী যুঁজত অৱতীৰ্ণ হৈছিলে, সেইটো সময়ত যেতিয়া সদৌ অসমবাসীৰ পৰা সাহাৰ্য বিচাৰিছিলে, তেতিয়া চাচনিবাসীয়ে কুইণ্টলে যে আৰু বস্তাই বস্তাই যে ধান দিছিলে, সেই ধানবিলাক এইবিলাক পথাৰৰ পৰাই গৈছিলে। এঘণ্টামান লাগিবনে? কেইটাবা ৰুইছে? 7টা পৰা? অতি বিনন্দীয়া আৰু সেউজীয়া পৰিৱেশ চাওকচোন।
কিমান মনোমোহা, মনটো বৰ ফৰকাল লাগে আৰু মুকলি লাগে এনেধৰণে পথাৰত যদি আপুনি কিছু সময় অতিবাহিত কৰে, বৰ ভাল লাগে। এটা সেউজ পৰিৱেশ, গ্ৰাম্য পৰিৱেশ, নিৰ্মল পৰিৱেশ। অঁ, এইবোৰ হ'ল আৰু হ'লেও পথাৰৰ পৰা আহিলোঁ, কিছু তেওঁলোকৰ সৈতে সময় অতিবাহিত কৰিলোঁ, খুব ভাল লাগিলে। আৰু এইটো আচলতে আমি ল'ৰালিৰ পৰাই পোৱা এটা পৰিৱেশ, কিন্তু ভাল লাগে। যিমানে পথাৰত নামোঁ বা যিমানে পথাৰলৈ আহোঁ, ভাল লাগে। বিশেষ খেতি খোলা কৰা নহয়, কিন্তু যিসকলে কৰে তেওঁলোকক খুব ভাল লাগে। কৃষিজীৱী অসমীয়া কৃষিজীৱী লোকক খুব ভাল লাগে। তেওঁলোকৰ শ্ৰমৰ প্ৰতি সদায় আচলতে শ্ৰদ্ধা জাগে আৰু সন্মান কৰিব মন যায়। আচলতে কৰি খালে কেতিয়াও মাগি খাব নালাগে। গাঁৱত থাকিলে যদিহে কৰ্মত হয়, শ্ৰম বিমুখ নহয়, তেনেহ'লে নিশ্চয়কৈ কেতিয়াও মাগি খাব নালাগে। আৰু যিহেতু গাঁও, সদায় গাঁৱে আচলতে সকলো ক্ষেত্ৰতে সমৃদ্ধময় এটা পৰিৱেশ দিব পাৰে, জীৱন দিব পাৰে। সেয়েহে যিসকলে শ্ৰম কৰে তেওঁলোক কেতিয়াও বিমুখ নহয়। নিশ্চয়কৈ আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিলে। এটা সৰু ভিডিঅ' আৰু চিৰাচৰিত সদায় দেখি থকা এটা পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। যিহেতু মই বহুদিনৰ মূৰত ঘৰলৈ আহিছোঁ, গাঁৱৰ এটা পৰিৱেশ দেখুৱালোঁ। আৰু চাচনি মোৰ যিহেতু শহুৰৰ গাঁও, শহুৰবাৰী বুলি ক'ব লাগিব, তালৈ আহি সঁচাকৈ বিমল আনন্দ লাভ কৰিলোঁ আৰু আপোনালোকক এই পৰিৱেশটো দেখুৱালোঁ। আৰু পৰৱৰ্তী সময়ত এনেধৰণৰ গ্ৰাম্য পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব মোৰ এই বিশেষ ব্লগ বাটে ঘাটে। ধন্যবাদ।